আমি জৈৱ ৰেখা তলৰ মানুহ আমাৰ এতিয়াই নহয় এখন কাৰ্টত ধৰক 40 কেজিকৈ চাউল পাওঁ দুখীয়া দৰিদ্ৰকহে দিছে চাউলখিনি এতিয়া ধৰ অৰুণোদয়টো এতিয়া দুখীয়া মানুহে পাব লাগে নে ধনী মানুহে পাব লাগে সেইটো কাৰণে ধৰ নামটো কাটিছে সেইটো কাৰণে ধৰক আহিছে ইয়াত নাম কোনে কাটিছে প্ৰসংগ অৰুণোদয় আঁচনি অৰ্ধ শতাধিক মহিলাই উত্তপ্ত কৰিলে ওপৰ ডুমডুমিয়া গাঁও পঞ্চায়ত নগাঁও জিলাৰ ওপৰ ডুমডুমিয়াত অৰুণোদয় ৩ত পোহৰলৈ আহিছে ভয়ংকৰ অনিয়ম অৰুণোদয় আঁচনিৰ বাবে বাছনি কমিটিৰ সদস্যক ধন নিদিয়াৰ বাবে নাম কৰ্তনৰ অভিযোগ অৰুণোদয় আঁচনিৰ বাবে বাছনি কৰা কমিটিৰ সদস্য এজনক জবাবদিহি ৰাইজৰ গাঁওখনৰ দৰিদ্ৰ বিধৱা এইসকল মহিলাই পূৰ্বৰ পৰাই অৰুণোদয় আঁচনি ধন লাভ কৰি আহিছে অভিযোগ অনুসৰি পূৰ্বৰ পৰা অৰুণোদয় আঁচনিৰ ধন লাভ কৰি অহা মহিলাসকলৰ পৰা উৎকোচ নাপায় অযোগ্য হিতাধিকাৰীৰ পৰা উৎকোচ লৈ অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে বাছনি কমিটিৰ একাংশ লোকৰ বিৰুদ্ধে আনফালে গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধেও অৰুণোদয় আঁচনিৰ নামত 1000কৈ টকা লোৱাৰ ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা প্ৰদান কৰাৰ পিছতো ওপৰ ডুমডুমিয়া গাঁও পঞ্চায়তত সংঘটিত এই ঘটনাৰ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে উপৰোক্ত বক্তাই গোটেই কথাখিনি কৈছে তাৰ মাজতেও মই কওঁ যে ময়ো এগৰাকী বিধৱা আৰম্ভণিৰ পৰাই মই বিধৱা হেৰিটো পাই আছো অৰুণোদয়টো কিন্তু এতিয়া কাটি দিছে জানিব পৰা মতে কালি গৈছিলো এই নিতুল বৰুৱা দুইগৰাকীকে লগ পাইছিলো পাওঁতে তেখেতসকলে ক'লে যে ইয়াত আমি কোনো জড়িত নাই গতিকে আপোনালোকে এই অনুসন্ধান কৰক আৰু লাগি যাওক আমি সেইটো মই মানি লৈছো কিন্তু যদি তেখেতসকলৰ তাত কোনো দুখ নাই তেতিয়াহ'লে আজি আমাৰ গোটেই মানুহখিনি 9টাৰ পৰা আমি পঞ্চায়তত বহি আছো তেখেতসকল আহি উপস্থিত হ'ব লাগিছিল হোৱা নাই আৰু যদি ভুল নাই তেখেতসকলে যদি শুদ্ধ কাম কৰিছে তেতিয়াহ'লে ছেক্ৰেটাৰী বাইদেউ হয়তো ইফাল সিফাল বা নাম চিনি নোপোৱা বিনিময়ত ছেক্ৰেটাৰী বাইদেউ ভৰোৱা নাই গতিকে তেওঁলোকৰ যদি কোনো দুখ নাই তেতিয়াহ'লে তেওঁলোকে আমাৰ গোটেই মানুহখিনিক লৈ ছেক্ৰেটাৰী বাইদেউৰ সন্মুখত কথা ক'ব লাগিব আৰু যদিহে তেখেতসকলৰ তাত দুখ আছে তেতিয়াহ'লে ছেক্ৰেটাৰী বাইদেউ তেখেতসকলক মাতি আমাক ভুলখিনি বুজাবুজি কৰি দিব লাগিব তাৰোপৰি যিকেইখন লিষ্ট আমি পাইছিলো এই মোৰ নাম য'ত কাটা গৈছে তাত কেইগৰাকীমান সধৱা নাৰী তেখেতসকলক বিধৱা সজাইছে আৰু এগৰাকী বিয়া হোৱা তেখেতক লিখি দিছে যে আনমেৰিটেড ওমেন গতিকে ধৰি লওক ইয়াত যিখিনি আছে গোটেইখিনি পাবলগীয়া যোগ্যই গতিকে আমি CM ছাৰক অনুৰোধ কৰো তেখেতে যাতে আহি আমাৰ এই যোগ্য মানুহখিনিক আমাৰ পাবত গজা কিছুমান দালালে গোটেই সেইটো শেষ কৰি আছে গতিকে তেওঁলোকক যদি কওঁ সিহঁতে কয় যে এই CM ছাৰ ওচৰলৈ যাক গতিকে ইমানখিনি সিহঁতৰ উফাইডাং মাৰা কথা শুনাতকৈ গতিকে অনুৰোধ কৰো CM ছাৰ ওপৰৰ পৰা মানুহ পঠাই ভেৰিফিকেশ্যন কৰি যিসকল মানুহে পাব লাগে তেখেতসকলক অৰুণোদয়টো দিব বুলি মই CM ছাৰক অনুৰোধ জনালো আপুনি কি পূৰ্বে আপুনি অৰুণোদয় আঁচনি পাই আছিলো তাৰপিছত কৰ্তন কোনে কৰিছে আপোনাৰ কৰ্তন এতিয়া জানামতেতো তেওঁলোকে কৰিব কাৰণ কি কাৰণে কৰ্তন কৰিলে সেইটো নাজানো গতিকে সেইটো কাৰণে আমি অনুৰোধ কৰো যে তেখেতসকলক আহি কি কাৰণে কৰ্তন গ'ল আমি কথাটো জানিলে যদি মই পাবলগীয়া যোগ্য নহয় তেতিয়াহ'লে মই একো ক'বলগীয়াও নাই আপোনাৰ স্বামী আছেনে স্বামী মোৰ মৃত হয় আপোনাৰ ঘৰত কোন আছে মই আৰু মোৰ ছোৱালীজনী কি ক'ব গতিকে সেইটোৱে CM ছাৰক এইটোৱে কওঁ যে CM ছাৰ এইটো ভালদৰে অনুসন্ধানটো কৰক কৈ পাবলগীয়া যোগ্য মহিলাখিনিক যাতে অৰুণোদয়টো আকৌ অন্তৰ্ভুক্ত কৰে তাৰ বাবে মই সকলোৰে হৈ আবেদন জনাইলো আমাৰ আপাৰ ডুমডুমিয়া যিখিনি অৰুণোদয় আঁচনি পোৱা মহিলা আছিলে তেখেতসকলে আগতে পাই আছিলে আৰু এতিয়া যিমানখিনি নতুনকৈ অন্তৰ্ভুক্ত হ'ব লাগিছিলে তেখেতসকলক কৰা নাই আৰু যিখিনি মানে দৰিদ্ৰ সীমাৰেখা তলৰ মহিলাসকলে পাব লাগিছিলে এতিয়া আমি যিখিনি দেখিছো তাত মানে খুব ধনী মানুহৰ বোৱাৰীহঁতে বা ধনী মানুহৰ নামবোৰ ইয়াতে অন্তৰ্ভুক্ত হৈছে কিন্তু দৰিদ্ৰ সীমাৰেখা তলৰ এগৰাকী মহিলাও পোৱা নাই আৰু আমাৰ ইয়াতে যিমানখিনি মহিলা আছে গোটেইকেইগৰাকীয়ে পাবলগীয়া কাৰণ আগত পাইছিলে 4 বছৰৰ আগত অফিচৰ পৰা যিবোৰ মানে ইনভিকেশ্যন কৰিব আহিছিলে তেখেতসকলেতো পাব লাগিব বুলিয়ে তেখেতসকলক দিছিলে অৰুণোদয় আঁচনিটো গতিকে আজি 3-4জন মান মানুহৰ মানে তত্ত্বাৱধানত কাটা গৈছে সেই 3জনৰ ভিতৰত এজন পাপুল কুমাৰ দাস আৰু এজন নিতুল বৰুৱা আৰু এজন কোন পল্লৱী দেৱী গতিকে এই মানুহকেইজনৰ মানে উচিত বিচাৰ আমাক লাগিব তেখেতসকলে কি অৰ্থত কাটিলে মানে এই যে আমাৰ অৰুণোদয়বোৰ কি দেখি কাটিলে গতিকে আমাক তাৰ
হেৰি প্ৰমাণ লাগিব আৰু আমাৰ যাতে গোটেই কেইগৰাকী মহিলাই আকৌ পুনৰ অৰুণোদয়টো পায় তাৰ কাৰণে আমাক অকণমান যাতে সহায় কৰে। আপুনি যি 3গৰাকী ব্যক্তিৰ নাম উল্লেখ কৰিছে তেওঁলোক কি হয় আচলতে? তেখেতসকল কি হয় বুলি আমাৰ বুথ কমিটিৰ মানে হেৰি কি পাতি থৈ দিছিলে সদস্য অৰুণোদয়ৰ মানে দায়িত্বটো দিছিল তেখেতসকলক যাতে আমাৰ গাঁৱৰ লিষ্টখিনি তেখেতসকলে বনাই পেলাই আমাৰ ছেক্ৰেটাৰী বাইদেউক দিয়ে কামখিনি যাতে সুকলমে হয়। ছেক্ৰেটাৰী বাইদেউটো চিনি নাপায় গতিকে তেখেতে যিখিনি লিষ্ট দিব তেওঁতো তাৰ ওপৰত হেৰি কৰিহে লিষ্টটো আউট কৰিব নহয় জানো। গতিকে এতিয়া আমি লিষ্ট পাইছো আমাৰ পাবলগীয়া মহিলাৰ নাম কৰ্তন হৈছে আৰু যিবোৰে পাব নালাগে তেখেতসকলক দিছে। গতিকে আমি CM ছাৰক এইটোৱে জনাব বিচাৰো যাতে এই মহিলাসকলক এই অৰুণোদয়ৰ পৰা বঞ্চিত নকৰি তেখেতসকলে পুনৰ যাতে অৰুণোদয়টো পায়। নাম যে কৰ্তন কৰিছে এই 3গৰাকী ব্যক্তিয়ে আচলতে কি কাৰণে তেওঁলোকে নাম কৰ্তন কৰিছে সেইটো তেখেতসকলে ঘুচ খাইছে বুলি গম পাইছো। হয় ঘুচ খাইছে বুলি গম পাইছো। 4,000 এতিয়া পূৰ্ণিমা পইচা লৈছে কৈছে যে অৰুণোদয় ধৰাই দিব। কি কাৰণে পইচা লৈছে? অৰুণোদয়ৰ কাৰণে অৰুণোদয় দিম বুলি পইচা লৈছে। অৰুণোদয় এতিয়া নিদে কেইবাৰ নাম দি আছো নাম কিয় দিব লাগে? কিমান পইচা লৈছে? হেৰাচমেণ্ট কিয় দেৱা নিদে নাই চৰকাৰে আপোনালোকৰ পইচা কিমান লৈছিলে সেইটো কওক। 1000 দিছো মনত 1000 টকা দিছিলে। কাৰ হাতত দিছিলে? পূৰ্ণিমাৰ হাতত। তাৰপিছত কি হ'লগে? অৰুণোদয় নাপালে আপুনি? এতিয়া নেপাওঁ অৰুণোদয় নাপায়। কিমান দিন হৈছে অৰুণোদয়ৰ পইচা দিয়া আপুনি? 1 বছৰ হৈছে। তাৰপিছত দিব বুলি কৈ আছে অৰুণোদয় ধৰা এতিয়া নিদে। আজি যে আহিলে কোনদিনাখন দিব? মৰি গেলে দিব। দিলে দিয়ক নিদিলে কৈ দিওঁ। আজি যে আহিলে আপুনি কি কাৰণে আহিলে? এইটো কাৰণে আহিছো মোৰ নাম দিছো এতিয়া নতুন এতিয়া লগে মানুহে পাইছে মই নেপাওঁ নামটো মোৰ নামটো দুখা নাই ক'ত গৈছে ক'ত থৈ দিছে লুকাই কাগজখন দিয়ক নহলে। আপুনি কি কৰে? কি কৰিম মই মাইকী মানুহ কি কৰে? কিবা কাম নহয় লোকৰ কাম কৰি চলি আছো গৰীব মানুহ। মই দুখীয়া মানুহে উন্নতই বিচাৰি আছো ধনী মানুহ হলে উন্নতই বিচাৰি তা যোনবিলাক চলি আছে চাকৰি বাকৰি আছে এইবিলাক পাই আছে দুখীয়া মানুহে কিয় নেপায়? চাওক আপুনি যোগ্য হৈছে আপুনি অৰুণোদয় আঁচনিৰ পৰা যে বঞ্চিত হৈছে আপুনি কি ক'ব? ৰাজ্যৰ মুখ্যমন্ত্ৰীক কি জনাব? মুখ্যমন্ত্ৰীক কি ক'ব আপুনি? মই এতিয়া নেপাইছো এতিয়া কি কওঁ জাগাতে নাম আহে না নাহে সিহঁতে জানে ওপৰলা মালিহে জানে মইতো নাজানো। কি ক'ব আপুনি মুখ্যমন্ত্ৰী মহোদয় কি ক'ব? মুখ্যমন্ত্ৰী কি কওঁ আপোনাৰ লগত যে অন্যায় যে হৈছে অনুৰোধ জনাইছো আপোনাৰ লগত অন্যায় যে হৈছে আপোনাৰ পৰা যে টকা যে ল'লে 1000 টকা আপুনিতো বিচাৰ লাগে মুখ্যমন্ত্ৰী বিচাৰ লাগে মই পাইলে পাইম নাপাইলে নাই কেইদিন বাচিম কিন্তু বিচাৰ লাগিব মোৰ